So hello guys and welcome to Peer Learning. আজি মই ষ্টাৰ্ট কৰিব লৈছোঁ ইংলিছ গ্ৰামাৰৰ কোৰ্ছ এটা তোমালোকৰ কাৰণে এইটো কণ্টিনিউৱাছ কোৰ্ছ হ'ব মই চিৰিয়েলি ভিডিঅ'জবোৰ এটা অৰ্ডাৰত লৈ যাবলৈ চাম যাতে তোমালোকৰ কাৰণে ইজি হয় আৰু অকল 9-10ৰ কাৰণে নহয় বেছিক গ্ৰামাৰখিনি ষ্টাৰ্ট কৰিম ভাবিছোঁ মই যাতে ক্লাছ 5-6-7 মানৰ পৰাই ষ্টুডেণ্টবিলাকে বুজি পায় কাৰণ 5-6ৰ পৰাই গ্ৰামাৰৰ বেছটো যদি ক্লিয়াৰ হৈ থাকে পিছলৈ গৈ প্ৰব্লেম নহয় তোমালোকে 5-6-7 লগে গ্ৰামাৰ ক্লিয়াৰ নোহোৱাকে 9-10ত সাডেনলি গ্ৰামাৰ শিকিব নোৱাৰা দিগদাৰ হয় আমাৰ কাৰণে ঠিক আছে সো 9-10ত যদি চাইছা মই এনেকুৱাকে শিকাম যাতে ক্লাছ 4-5 ৰ ষ্টুডেণ্টে চালো যাতে বুজি পায় বস্তুটো ঠিক আছে আসামিজতে এক্সপ্লেইন কৰিম গোটেইখিনি হল সো আজি প্ৰথম এপিসোডত গ্ৰামাৰৰ মই ষ্টাৰ্ট কৰিব লৈছো আৰ্টিকলছ বুলি ক'লে আমি নৰমালি তিনটা আৰ্টিকলছ সবতকে ফেমাস তিনটা আৰ্টিকল কি কি এ এন আৰু দাৰ ওপৰত অকমান আমি এক্সপ্লেইন কৰিব চাম এতিয়া মই ঠিক আছে সো মই এক্সাম্পলৰ সৈতে দেখাম তেতিয়া অকমান বুজিবলৈ ইজি হয় তোমালোকৰ কাৰণে হয় না মোৰ ক'বলৈ ভাল হয় কথাটো ডেফিনেশ্যনবোৰ লাহে লাহে যাম আমি ডেফিনেশ্যনবিলাক ডাইৰেক্ট প্ৰথমতে ডেফিনেশ্যন কৈ দিয়াৰ লগে লগে ষ্টুডেণ্টে ভয় খাই কিছু মানে হয় না সেইকাৰণে ডেফিনেশ্যন এণ্ড অল ৰুলছ এণ্ড ৰেগুলেশ্যন কি আছে এইবোৰ আমি লাহে ধীৰে এইটো এপিসোড নহ'লে নেক্সট এপিসোডত কম ঠিক আছে আজি জাষ্ট এক্সাম্পলৰ সৈতে মই জাষ্ট বুজাব বিচাৰিছোঁ যে এই তিনিটা বস্তু ক'ত ইউজ হয় কেতিয়া ইউজ হয় আৰু কেনেকৈ ইউজ কৰিব পাৰি ঠিক আছে Suppose I bought a book. I bought a book. I bought a book. ইয়াত মই a article to use কৰিছো হয় না এতিয়া এই আৰ্টিকেলটোক আমি কোৱা কওঁ কি আৰ্টিকেল বুলি জানানে এই আৰ্টিকেলটো কোৱা হয় ইনডেফিনিট আৰ্টিকেল তোমালোকে যদি হায়াৰ ষ্টুডেণ্ট কিনা চাই আছা ক্লাছ 12 এণ্ড অল ইনডেফিনিট ইন্টিগ্ৰেল ডেফিনিট ইন্টিগ্ৰেল যিখিনি মই মেথছত তোমালোকক বুজাইছোঁ সেইখিনি নহয় তাৰ লগত মিক্স আপ নকৰোঁ যেনেকে ইন্টিগ্ৰেলছটো ইনডেফিনিট আৰু ডেফিনিট দুটা পাৰ্টত আছে ঠিক তেনেকে আৰ্টিকেলছটো দুটা পাৰ্টত আমি ভাগ কৰি ল'ব পাৰোঁ এটা হ'ল ডেফিনিট আৰ্টিকেল এটা হ'ল ইনডেফিনিট আৰ্টিকেল এতিয়া এটোক মই কৈছোঁ যে এ ইজ এন ইনডেফিনিট আৰ্টিকেল এতিয়া ইনডেফিনিট ৱৰ্ডটোৰ মিনিং কি ইনডেফিনিট আৰ্টিকেল মানে কি যে আমি শিওৰলি নাজানো কি বস্তু প্ৰথম কথা আৰু এটা কথা শুনি লোৱা প্ৰথমতে যে এই আৰ্টিকেল যিয়ে হওক যেনেকুৱা ধৰণৰ আৰ্টিকেল হওক এন আৰ্টিকেল ইজ অলৱেজ ইউজড just before a noun এটা নাউনৰ আগতহে আৰ্টিকেলটো ইউজ কৰোঁ ইয়াত এটা চোৱা এইটো আমি ইউজ কৰিছোঁ কি কোনটো ৱৰ্ডৰ আগত ইউজ কৰিছোঁ বুক ইজ এ নাউন হয় জানো বুক সো আৰ্টিকেল এটা ইউজ কৰোঁ কেতিয়া এটা নাউনৰ সদায় আগত ঠিক আছে সো এইটো ৰুল কিছুমান এইবোৰ মই জাষ্ট এক্সাম্পলৰ সৈতে কোৱাৰ লগে লগে মই লিখি যাম বস্তুবোৰ এইবোৰ নোট ডাউন কৰি ল'বা তোমালোকে ঠিক আছে এন আৰ্টিকেল ইজ ইউজড just before a noun এটা নাউনৰ আগত আমি আৰ্টিকেল এটা ইউজ কৰোঁ ঠিক আছে যিকোনো আৰ্টিকেল এতিয়া কথা হ'ল যে মই ক'লো ইনডেফিনিট আৰ্টিকেল এতিয়া ইয়াত চোৱা আই বট এ বুক মই ইয়াৰ পৰা কি ইনফৰমেশ্যন পালোঁ যে মই এখন কিতাপ কিনিছোঁ কিন্তু কি কিতাপ কিনিছোঁ কেনেকুৱা ধৰণৰ কিতাপ কিনিছোঁ ৰাইটাৰ কোন কিবা গম পাইছোঁ নেকি কোৰ্চ ৰিলেটেড কিতাপ নে ষ্টৰি বুক নে বেলেগ ধৰণৰ মেগাজিন কিবা কিনিছোঁ কিবা গম পাইছোঁ জানো ইয়াত ইনডেফিনিট হৈ আছে গোটেই আইডিয়াখিনি ইনডেফিনিট হৈ আমি একোৱে নাজানো ইয়াত জাষ্ট গম পাইছোঁ যে এখন কিতাপ কিনিছোঁ কি কিতাপ আমি নাজানো চ' সেইকাৰণে এইটোক কোৱা হয় ইনডেফিনিট আৰ্টিকেল ই জাষ্ট বুজায় যে কাম কিবা এটা কৰিছোঁ বা কিবা এটা হৈছে কিন্তু কি হৈছে এক্সেক্টলি কি হৈছে বা এক্সেক্ট বস্তু কি হৈছে সেইটো আমি গম নাপাওঁ সেইকাৰণে তাক ইনডেফিনিট বুলি কয় ডেফিনিট নহয় আমি গম নাপাওঁ গোটেই কথাখিনি ঠিক আছে কথাটো সো এ ইজ এন ইনডেফিনিট আৰ্টিকেল কেতিয়া ইউজ কৰোঁ যেতিয়া আমাৰ ওচৰত বেলেগ এই বুক বুলি কৈ দিয়াৰ লগে লগে আমি একো আইডিয়া নাপাওঁ যে বুকখন কেনেকুৱা আমি জাষ্ট গম পাইছোঁ বুক এখন কিনিছোঁ ঠিক আছে সেইটো তো প্ৰথম কনচেপ্ট আছিল সেইটো নেক্সট এইখিনি লিখি যাবা দেই তোমালোকে পজ কৰি লিখি ল'বা দৰকাৰ বস্তু তাৰপিছত চাবা আই বট আ বুক ঠিক আছে মই জাষ্ট ক'লো যে এ ইজ এন ইনডেফিনিট আৰ্টিকেল যিটো আমি নাউন এটাৰ আগত ইউজ কৰোঁ আৰু এইটো একো আইডিয়া নিদিয়ে জাষ্ট
যে কি বস্তু বা কি নাউন হৈছে সেইটো আমি গম পাওঁ বা নাউনটোৰ কোৱালিটিজবোৰ গম নাপাওঁ কেনেকুৱা ধৰণৰ ঠিক আছে নেক্সট I saw a star in the sky just now. I saw a star in the sky just now. All about just এতিয়া মই এটা star দেখা পালো কোন দেখা পালো sky এতিয়া কি ইউজ কৰিছো আৰ্টিকল a ইউজ কৰিছো কাৰ আগত ইউজ কৰিছো star টোৰ আগত ইউজ কৰিছো star is a noun তো নাউনৰ আগত আমি আৰ্টিকল a ইউজ কৰিছো মানে ই কি বুজাইছে যে আমি এটা star দেখা পাইছো star এতিয়া ধেৰ আছে পৃথিৱীত কিছুমান বহুত ষ্টাৰৰ নামো আছে আমাৰ ওচৰত হয় না কিবা নৰ্থ পল ষ্টাৰ কিবা কিবি ষ্টাৰ হয় না ধেৰ নাম আছে কিন্তু ইয়াত একো মেনশ্যন কৰি দিয়া নাই যে আই চ এ ষ্টাৰ হে কৈছে কিবা এটা ষ্টাৰ দেখিছে জাষ্ট ইমানে কথাটো চ' সেইকাৰণে এ ইজ এন ইনডেফিনিট আৰ্টিকল যে এটা ষ্টাৰ দেখিছো কি ষ্টাৰ দেখিছো আমি নাজানো জাষ্ট ষ্টাৰ এটা দেখিছো বাছ ইমানে কথাটো ঠিক আছে ক্লিয়াৰ হৈছে চাগে বস্তুটো হয় না চ' এ ইজ এন ইনডেফিনিট আৰ্টিকল ইমানটো ক্লিয়াৰ হৈছে চাগে বুজি পালা হয় না প্ৰথম কথা সেকেন্ডলি আমি কম এতিয়া যে the article a এটা একদম বেসিক কথা এটা সবে জানা তোমালোকে an article a is used only for singular noun only for a is used for singular noun তার মানে সিঙ্গুলার আর প্লুরাল দুটা জানা থাকে জানা তোমালোকে মানে তো সিঙ্গুলার নাউন মানে কি স্টার এটা বস্তু স্টার স্টার্স নহয় I saw a stars বুলি কইলে কিবা অকওয়ার্ড ফিল হয় কোতে ভাল লগা নাই বস্তুটো তো হেতু আমি ইউজ কৰিব নোৱাৰো প্লুরাল হৈ গলে আমি এ ইউজ কৰিব নোৱাৰো সো এ ইউজ কৰাৰ দুটা কথা কলো এতিয়া লাগে মই যে নাউন এটাৰ আগত লিখিব পাৰি সেকেন্ড কি কলো যে সিঙ্গুলার নাউন এটাৰ আগত লিখিব পাৰি প্লুরাল হলে লিখিব নোৱাৰি তো দুটা কথা এতিয়া লাগে গম পাইছো আমি মানে থাৰ্ড তো এ ইজ ইউজড ফৰ consonant sounds এটা কনসোনেন্ট এন্ড ভাওয়েল আমি জানো কি হয় ভাওয়েল মানে কি ইংলিশ ল্যাঙ্গুয়েজত পাঁচটা ভাওয়েল থাকে এ ই আই ও ইউ এই পাঁচটাক যদি আতৰাই দিও 26 লেটার্স অফ অ্যালফাবেটৰ পৰা পাঁচটা ভাওয়েল আতৰাই দিলে থাকিলে কিমান 21 এই 21ক আমি কনসোনেন্ট বুলি কওঁ কনসোনেন্ট বিলাক দি স্টার্ট হোৱা এটো কম্পালসৰি নহয় যে কনসোনেন্ট দিয়ে স্টার্ট হ'ব লাগিব কিন্তু ইয়াত মই জাস্ট বুজাবলৈ কৈছো যে কনসোনেন্ট বিলাক দি স্টার্ট হৈ যায় এট ইজ এ কনসোনেন্ট ভাওয়েল নহয় কনসোনেন্ট বিলাক দি স্টার্ট হোৱা ওয়ার্ড বিলাকৰ আগত সদায় এই বহে ঠিক আছে কনসোনেন্ট বুলি কইলে ভুল হৈ যায় কাৰণ ডেফিনেটলি তেনেকুৱা নহয় কনসোনেন্ট সাউন্ড স্টার এটো কনসোনেন্ট সাউন্ড এস এ ডি স্টার হৈছে আমি গম পাইছো এবোৰ লাহে লাহে ক্লিয়াৰ কৰিম মই ঠিক আছে কনসোনেন্ট সাউন্ড আৰু কনসোনেন্টৰ মাজৰ কনফিউজনটো ক্লিয়াৰ কৰিম সো এ ইউজ কেতিয়া কৰো আমি তিনটা বস্তু গম পালো চাবা দেই এ ইউজ কেতিয়া কৰো আমি তিনটা বস্তু মই নকলো এতিয়া কি কলো প্ৰথমতে যে ইনডেফিনিট নাউন এটাৰ আগত ইউজ কৰো এক্স্যাক্টলি আমি গম নাপাওঁ জাস্ট গম পাওঁ যে নাউন এটাৰ আগত আমি ইউজ কৰো ইনডেফিনিট কথা কিছুমান গম পাব ঠিক আছে সেকেন্ড কথা মই কি কলো যে it is used for singular noun singular word কিছুমান বা নাউন কিছুমানৰ আগত আমি এ ইউজ কৰিব পাৰো ঠিক আছে থাৰ্ড কথা কি কলো থাৰ্ড কথা যে it is used before what it is used before consonant sounding words এবোৰ প্ৰপাৰ ডেফিনিশন নহয় মই নিজে বনাই পেলাই দিছো জাস্ট কিন্তু আলটিমেটলি কথাবোৰ একেই ঠিক আছে কনসোনেন্ট সাউন্ড যিবিলাক ওয়ার্ড যদি স্টার্ট আমি কৰো তাহাতৰ কাৰণে আমি এ ইউজ কৰো তাহাতৰ আগত সেইবিলাক ওয়ার্ড ইউজ কৰো ঠিক আছে এটা সব কনসোনেন্ট সাউন্ড মই যে কৈছো বাৰে বাৰে কিছুমানৰ কাৰণে খেলিমেলি লাগিব পাৰে কনসোনেন্ট আৰু কনসোনেন্ট সাউন্ড কি বস্তু ইয়াত চোৱা হেলমেট আৰু আৱাৰ এটা দুটা ওয়ার্ড মই দুটা ওয়ার্ডৰ জাস্ট এক্সাম্পল লৈছো হেলমেট আৰু আৱাৰ ইয়াতো ফার্স্ট লেটাৰ টু এইচ ইয়াৰ ফার্স্ট লেটাৰ টু এইচ দুটাই কনসোনেন্ট ভাওয়েল নহয় এইচ তো হয় না সো মই কি কলো যে কনসোনেন্ট থাকিলে এ বহাব লাগে সো হেলমেটৰ আগত এ বহি যাব এ হেলমেট এটা হেলমেট কিন্তু আৱাৰৰ আগত এন বহি যায় এ নবহে কিয় জানা যে
কাৰণ আৱাৰটো কওঁতে এইচটো চাইলেণ্ট হৈ থাকে আমি এইচ নকয় ন আৱাৰ বুলিহে কওঁ হাৱাৰ বুলি নকওঁ তো সেইটোকে কনচনেণ্ট চাউণ্ড বুলি কৈছে যে কনচনেণ্ট এটা থাকিলে নহ'ব আকৌ চাউণ্ডটো প্ৰনাউন্স কৰোঁতে কনচনেণ্টৰ চাউণ্ডটো ওলাব লাগিব তেতিয়াহে এই বহে আদাৰৱাইজ যদি ভাৱেলৰ চাউণ্ড আহি যায় এতিয়া আৱাৰ কওঁতে অ'ৰ পৰাহে ষ্টাৰ্ট হৈছে অ'টোতো ভাৱেল হয় সেইকাৰণে আমি এই বহাব নোৱাৰোঁ তাত ঠিক আছে এইবোৰ লাহে লাহে এক্সাম্পল কৰিছে আমি গম পাওঁ হ'ল চ' এইটো এটা ইনডেফিনিট নাউন গম পালোঁ হয় না জাষ্ট একো আইডিয়া নিদিয়ে আমাক বেছিকৈ জাষ্ট পাৰ্টিকুলাৰলি কিবা কিবি এটা দেখিছোঁ বুলি আমি গম পাওঁ ইট ইজ ইউজ ফৰ ছিংগুলাৰ নাউন ছিংগুলাৰ হ'লেহে ইউজ কৰোঁ ষ্টাৰ্ছ হেলমেটছ এইবিলাক প্লুৰেল আহি গ'লে আমি এই ইউজ কৰিব নোৱাৰোঁ আৰু ইট ইজ ইউজ বিফৰ কনচনেণ্ট চাউণ্ডিং ৱৰ্ডছ যদি কনচনেণ্ট চাউণ্ড হয় ৱৰ্ডটো ষ্টাৰ্টিঙতে তেতিয়াহে আমি এই ইউজ কৰিব পাৰোঁ ঠিক আছে ক্লিয়াৰ হৈছে চাগে এইটো কথাটো হয় নাই লাহে লাহে আমি ৰুলছ এণ্ড ৰেগুলেশ্যনছ বা এক্সেপশ্যনছ কিবা আছে নেকি সেইবোৰ আমি চাম লাহেকৈ ঠিক আছে চ' এইখিনি মৰাই আছোঁ লিখি ল'বা তোমালোকে নেক্সট চাবা দেই কথাটো চ' মই অলপ আগতে এটা লাইন লিখিছিলোঁ হয় নাই লাইনটো কি আছিল যে আই চ a star in the sky just now পিছত দেখা যাব জাষ্ট ইমানটো লাগে হ'ব ঠিক আছে I saw a star in the sky এই সেন্টেন্সটো আকৌ এবাৰ ৰিপিট মাৰিম ঠিক আছে I saw the Sirius star in the sky just অকমান চেঞ্জ কৰিছোঁ ইয়াত এটা অনলি ষ্টাৰ বুলি লিখা আছিলে ইয়াত সিৰিয়াছ ষ্টাৰটো লগত সিৰিয়াছ ৱৰ্ড লৈ এতিয়া সিৰিয়াছ মানে কি SIRIUS সিৰিয়াছ বুলি ক'লে হেৰি পটাৰ ফেন্সখিনি গম পাব এইটো সিৰিয়াছ ব্লেক এটা কেৰেক্টাৰ আছিল ফেমাছ কেৰেক্টাৰ এটা হয় না ঠিক আছে মোৰ বহুত ক্লোজ টু মাই হাৰ্ট যদি হেৰি পটাৰ ফেন হয় তোমালোকৰ ক্লোজ টু ইয়ৰ হাৰ্ট হ'ব যদি সঁচাকৈ ফেন হয় চ' সেইবোৰ বাদ দিয়া কিন্তু সিৰিয়াছ নামৰ এটা ষ্টাৰো আছে আৰু সেই ষ্টাৰটো লৈয়ে সিৰিয়াছ ব্লেকৰ নাম দিয়া হৈছিলে তাৰ কাৰণ তাহাঁতৰ ব্লেক ফেমিলিটোত হেৰি পটাৰ বুকখনত ব্লেক ফেমিলিটোত ফেমিলি ট্ৰী এটাত আমি দেখা পাওঁ যে ষ্টাৰ্ছ ৰিলেটেড বহুত কিবা কিবি আছে বাট সেইখিনি পিছত দেখা যাব ঠিক আছে আই চ দ্য চিৰিয়াছ ষ্টাৰ ইন দ্য স্কাই এতিয়া ইয়াত চিৰিয়াছ ষ্টাৰ আগত দা ইউজ কৰিছোঁ ইয়াত কিন্তু এহে ইউজ কৰিছিলোঁ কি বুজি পালা তাৰ পৰা যে দ্য ইজ আ ডেফিনিট আৰ্টিকল দাটোক আমি ডেফিনিট আৰ্টিকল বুলি কওঁ কাৰণ ই ডেফিনেটলি বুজাই দিয়ে যে কোনটো একজেক্ট ষ্টাৰৰ কথা বা কোনটো একজেক্ট বস্তুৰ কথা আমি কৈ আছোঁ বুজি পাইছা কি কৈ আছোঁ চোৱা আই চ দ্য চিৰিয়াছ ষ্টাৰ তাৰমানে ইয়াৰ পৰা কি বুজি পালোঁ যে চিৰিয়াছ ষ্টাৰটো পাৰ্টিকুলাৰলি সেইটো ষ্টাৰে দেখিছোঁ বেলেগ ষ্টাৰৰ কথা কোৱা নাই ইয়াত কিন্তু ইয়াত আগৰটোত আই চ এ ষ্টাৰ বুলি কওঁতে পৃথিৱীত ক্ৰ'ৰ হিচাপে ষ্টাৰ আছে কোনটো দেখিলোঁ আমি ডেফিনেটলি কৈ দিব নোৱাৰোঁ সেইকাৰণে এইটো ইনডেফিনিট এইটো কিন্তু ডেফিনিট যে সেইটোহে দেখিছোঁ বুজি পাইছা চাপ'জ কি হ'ল কথাটো এইটো ইনডেফিনিট আছিল দাটো কিন্তু ডেফিনিট আৰ্টিকল যে একজেক্টলি আমি গম পাওঁ কোনটো কথা কৈছে ঠিক আছে অলপ ক্লিয়াৰ হৈছে চাগে হয় নাই আৰু এটা এক্সাম্পল জাষ্ট দি দিছোঁ মই সৰুকৈ তেতিয়া ক্লিয়াৰ হৈ যাব একেবাৰে আই বা চি wore a hat she wore a hat এই লাইনটোকে এনেকৈ যদি লিখোঁ she wore the hat দুইটাই কাৰেক্ট চেণ্টেন্স এতিয়া এটা এ লিখিছোঁ এটা দা লিখিছোঁ দুইটাৰ মিনিং বেলেগ বেলেগ চাবলৈ গ'লে হয় না she wore a hat তাৰ মিনিং কি যে তাই এটা হেট পিন্ধি আহিছিলে এতিয়া হেটটো কি হেট কেনেকুৱা ধৰণৰ হেট কলা নে বগা পিংক নে কিবা আমি নাজানো আমি এই হেটটোৰ কথা একো নাজানো জাষ্ট গম পাইছোঁ ছোৱালীজনী এটা হেট পিন্ধি আহিছে কিন্তু তাৰ তলৰ লাইনটো চি ৱৰ্ড দা হেট যেতিয়া দা ৱৰ্ডটো ইউজ কৰি দিয়ে দা হেট আমি একজেক্টলি গম পাওঁ তাত কোনটো হেটৰ কথা কৈ আছে চি ৱৰ্ড দা হেট সেই হেটটো পিন্ধি আহিছে সেই হেটটো পিন্ধি আহিছিলে আমি গম পাওঁ হয় কলা নে বগা নে কিবা নে কি কেতিয়া কি না কি কথা সেইবোৰ আমি গম পাওঁ চ' এইটো ইনডেফিনিট আমি গম নাপাওঁ একো নলেজ নাই আমাৰ দাটো ডেফিনিট যে একজেক্টলি কৈ দিয়ে কোনটো হেটৰ কথা কৈ আছে ক্লিয়াৰ হৈছে চাগে এতিয়া হয় নে চ' আমি গম পালোঁ যে the is a definite article এতিয়া চোৱা এই দুটা সেন্টেন্স মই এটা কাৰ্মৰ কাৰণে দুটা সেন্টেন্স লিখি লৈছোঁ চাবা দেই আৰু এটা কথা I saw a star in the sky ইয়াত দা ইউজ কৰি লৈছিলোঁ আৰু এটা দা আছে তাত স্কাই আগত মন কৰিছা ঠিক তেনেকৈ এই লাইনটোত চোৱাচোন I saw the Sirius star in the sky ইয়াতো স্কাই আগত দা ইউজ কৰিছোঁ তাৰমানে কি the sky স্কাই কেইখন আছে পৃথিৱীত এখন দুখন 10খন 12খন 13খন 14খন 11মানটো নাই এখনেই স্কাই আছে তো যেতিয়া পৃথিৱীত
বা পৃথিৱীৰ বাহিৰৰ বস্তুৰ কথা কওঁ য'ত এটাই বস্তু আছে তাতকৈ নাই আৰু দুটাও নাই তেনেকুৱা পাৰ্টিকুলাৰ বস্তুটোক বুজাবলৈ আমি দা ইউজ কৰোঁ সেইকাৰণে ডেফিনিট দাটো সেইকাৰণে ডেফিনিট আৰ্টিকেল বুলি কয় বুজি পাইছা আই চ দ্য ছান আই চ দ্য মুন এটা বস্তুৱে আছে সেইকাৰণে দা ৱৰ্ডটো ইউজ হয় সদায় তাহাঁতৰ লগত আই চ এ ছান বুলি নকওঁ কাৰণ ছান এটাহে আছে আই চ এ ছান জাষ্ট এটা ছান আছে ইয়াত যদি আমাৰ পৃথিৱীৰ পৰা 3-4টা ছান দেখা পোৱা হ'লে আই চ এ ছান তাৰমানে 4টা ছানৰ ভিতৰত এটা কোনোবা এটা দেখিছোঁ তেনেকুৱা কথাটো কিন্তু এটাই ছান দেখা পাওঁ সদায় আমি সেইকাৰণে আই চ দ্য ছান য'ত এটা বস্তুৱে আছে স্কাই এখনেই আছে সেইকাৰণে সদায় দা ইউজ হয় এই স্কাই বুলি নকওঁ ক্লিয়াৰ হৈছে তো দা ইজ এ ৱাট ডেফিনিট আৰ্টিকেল একজেক্টলি কোনটো বস্তুৰ কথা কৈছে আমি সেইটো গম পাওঁ ক্লিয়াৰ হৈছে চাগে লাহে লাহে হয় নাই অলপ সেইটো নেক্সট আহি গ'ল এতিয়া এন এ আৰু দা মই ক'লোঁ এন আহিলে এনটো এটা ইনডেফিনিট আৰ্টিকেল হয় ইনডেফিনিট মানে এটো যেনেকৈ ইনডেফিনিট আৰ্টিকেল আছিল এনটো এটা ইনডেফিনিট আৰ্টিকেল হয় একজেক্টলি আমি গম নাপাওঁ কিহৰ কথা কৈ আছে বা কোৱালিটিজ কি আমি গম নাপাওঁ জাষ্ট গম পাওঁ যে ছিংগুলাৰ নাউন এন এ নিচিনাকৈ এনটো ছিংগুলাৰ নাউনৰ ৰুলকেইটা মই যিকেইটা আমি কমন ৰুলকেইটা লিখি দিছোঁ প্ৰথম কথা ছিংগুলাৰ নাউন হ'ব লাগিব তাৰ আগত সেই ইউজ হয় প্লুৰেল হ'লে নহ'ব ছিংগুলাৰ নাউন নেক্সট ইনডেফিনিট হয় সেইটো অলৰেডি গম পালোৱে হয় নাই আৰু এটা কি ক'ম যে ভাৱেল চাউণ্ডিং ৱৰ্ডছ হ'ব লাগিব ভাৱেল চাউণ্ডিং ৱৰ্ডছ এতিয়া ভাৱেল চাউণ্ডিং ৱৰ্ডছ কি বস্তু যিবোৰ ৱৰ্ডছ ভাৱেল দি ষ্টাৰ্ট হয় তাহাঁতক আমি ভাৱেল দি ষ্টাৰ্ট হোৱা ৱৰ্ড বুলি কওঁ আৰু নৰ্মেলি তাহাঁতৰ চাউণ্ডবোৰ প্ৰনাউন্সিয়েশ্যনবোৰ ভাৱেলৰ নিচিনা হয় কিন্তু কিছুমান এক্সেপশ্যন আছে নহয় কিছুমান যেনেকৈ এইটো হয় ছাপ'জ এটা ল'লোঁ মই যে আমব্ৰেলা সেইটো ঠিক আছে আৰু এটা মই লিখিছোঁ ইউনিভাৰ্চিটি সেইটো ঠিক আছে মই যদি ইয়াত কওঁ যে এই আমব্ৰেলাৰ আগত এন ইউজ হ'ব আৰু ইউনিভাৰ্চিটিৰ আগত এ ইউজ হ'ব কিয় জানানে কাৰণ আমব্ৰেলাটো কওঁতে আটো কাৰ নিচিনাকৈ বনায় ভাৱেল চাউণ্ডে হয় আটো এটা ভাৱেল চাউণ্ড হয় হয় নাই কিন্তু ইউনিভাৰ্চিটি বুলি কওঁতে এইটো কেনেকুৱা লাগিছে নাজানো ইউনিভাৰ্চিটি এনেকুৱা লগা নাই ইউনিভাৰ্চিটি YW ইউনিভাৰ্চিটি নিচিনা লাগিছে কওঁতে তাৰমানে প্ৰনাউন্স কৰাটো ইম্পৰ্টেণ্ট আগত কি আছে সেইটো ইমান মেটাৰ নকৰে প্ৰথম লেটাৰটো যে ভাৱেল হ'ব লাগিব সেইটো কথা নহয় প্ৰনাউন্স কেনেকৈ কৰিছোঁ ৱৰ্ডটো সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যদি ভাৱেল চাউণ্ডৰ নিচিনাকৈ প্ৰনাউন্স কৰিছোঁ তেতিয়া এন ইউজ হ'ব যদি কনচনেণ্টৰ নিচিনাকৈ প্ৰনাউন্স কৰিছোঁ কাৰণ ৱাইটো এটা কনচনেণ্ট প্ৰনাউন্সিয়েশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব তেতিয়া আমি এ ইউজ কৰোঁ আৰু এটা এক্সাম্পল ছাপ'জ এনেকুৱা দিলে water bottle ঠিক আছে watch এটা 1 rupee coin ঠিক আছে সৰি water bottle starting w আছে pronunciation w নিচিনাকৈ হৈছে হয় নাই সেইকাৰণে এ ইউজ হ'ব এই water bottle এইটো কনসনেন্ট সাউন্ড হয় ওয়াচ এটো w নিচিনাকৈ বনোৱা হৈছে হয় নাই কিন্তু ও ইয়াত ও আছে ও ইজ এ ভাৱেল তো ভাৱেল থাকিলে কি কৈছিল এন ইউজ হ'ব লাগিছিল হয় নাই কিন্তু ইয়াত এন ইউজ নহয় কিয় জানানে কাৰণ 1 টু কওঁতে আমি কেনেকৈ কৈছোঁ 1 এনেকৈ কোৱা নাই মন কৰিছেনে 1 কওঁতে WAN 1 নিচিনা লাগিছে তো এইটো ও নিচিনাকৈ প্ৰনাউন্স হোৱা নাই বস্তুটো কিহৰ নিচিনা বনাওঁ w নিচিনাকৈ প্ৰনাউন্স 1 সেইকাৰণে ইয়াত A1 ৰূপী কয় নহয় তো এইবিলাক এক্সেপশ্যন কিছুমান যে জাষ্ট ভাৱেল থাকিলে নহ'ব ভাৱেলৰ নিচিনা সাউন্ড কৰিব লাগিব প্ৰনাউন্স কৰোঁতে তেতিয়া আমি এন ৱৰ্ডটো ইউজ কৰোঁ আৰু সেইটো এ নিচিনাকৈ ইনডেফিনিট আৰ্টিকেল হয় আৰু ছিংগুলাৰ নাউনৰ আগতহে ইউজ হয় ঠিক আছে সো এইখিনি আছিল এ এন আৰু ডাক ক'ত ইউজ হয় বেছিক নলেজখিনি আছে আৰু বহুত ৰুলছ এণ্ড ৰেগুলেশ্যনছ এক্সেপশ্যনছ ধেৰ আছে কিবা কিবি প্ৰপাৰ ডেফিনেশ্যন মই দিয়াই নাই এতিয়ালৈকে হ'ল আজি প্ৰথম এপিসোড হিচাপে সবকে সামৰি লোৱাকৈ মই এইটো ভিডিঅ' বনাইছোঁ যাতে 5 মানৰ পৰা ষ্টুডেণ্ট তোমালোকে যদি পঢ়ি আছা 5, 6, 7 ষ্টুডেণ্টও যাতে বুজি পোৱা আৰু 9, 10 কাৰণেতো খুবেই দৰকাৰ মেট্ৰিকতো আহে এইবিলাক আহিবই ঠিক আছে সো যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিবা যদি কিবা বুজি পোৱা নাই তেতিয়াও কমেণ্ট কৰিবা ঠিক আছে আৰু মই ভাবিছোঁ যে আগলৈও এনেকৈ মই ভিডিঅ' বনাই যাম গ্ৰামাৰ লৈ পেলাই কাৰণ গ্ৰামাৰটো ষ্ট্ৰং কৰাটো বহুতেই দৰকাৰী কৰিবই লাগিব ষ্ট্ৰং হ'ব মেথছটো দৰকাৰী মেথছটো মই লাহে লাহে ষ্ট্ৰং কৰাই আছোঁ তোমালোকক হয় নাই কিন্তু গ্ৰামাৰটো মই দেখিছোঁ লাহে লাহে যে আমাৰ ষ্টুডেণ্টখিনিয়ে গ্ৰামাৰটো ইমান ফ'কাছ নকৰে আহি যাব বুলি কয় কিছুমান ষ্টুডেণ্টৰ এতিয়া ইংলিছ টকিংটো চাব বহুত ভাল
কিন্তু তাহাঁতক যেতিয়া ৰিটাৰ্ণ কিবা লিখিবলৈ দিয়ে তাহাঁতে গ্ৰামাটিকেল মিষ্টেক বহুত কৰে, পিছত গৈ বহুত খেলি মেলি হৈ যায় এইবিলাক। চ' সেইকাৰণে আমি একদম বেছিক নলেজৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ যাতে তোমালোকৰ গ্ৰামাৰটো মই লাহে লাহে ঠিক কৰি দিব পাৰোঁ। ঠিক আছে? চ' নেক্সট এপিছডটোত আমি এইখিনিয়ে কণ্টিনিউ কৰিম। হ'ল? চ' ইয়া, থেংক ইউ ছ' মাছ।